যিহতে মেথছত ফেল কৰিছে তেখেতে কম্পাৰ্টমেণ্টেল এক্সামবিলাক দিব তেখেতৰ কাৰণে মই ইম্পৰ্টেণ্ট কুৱেশ্যন দি আছোঁ এইটো কৰিলে আপোনালোকৰ 5 মাৰ্কৰ ওপৰত পাব 100% পাছ হ'ব এইটো মই গেৰাণ্টি ল'লোঁ 100% আৰু প্ৰমাণ অনুযায়ী মই কুৱেশ্যনবিলাক দি আছোঁ জাষ্ট বুকখিনি ওলাই ল'ব আপোনালোকে চ' এতিয়া এইটো চাব ষ্টেটিক্স এইটো চেপ্টাৰখিনি ওলাই ল'ব 14 চেপ্টাৰ 14 চেপ্টাৰৰ ভিতৰত কোনটো ইম্পৰ্টেণ্ট মই 100% দিম 100% এতিয়া হ'ল আপোনালোকে এই প্ৰথম মাধ্যকটো ইম্পৰ্টেণ্ট হ'ব এক্সাম্পল এটা বনাই ল'ব মই দেখুৱাই দি আছোঁ এই এক্সাম্পলটো বনাব এক্সাম্পল 14.2 এইটো এক্সাম্পল এইটো বনাব এইটো মাধ্যক ওলাব লাগে ইয়াত চাব যেনেকৈ তেখেতে মাধ্যক ওলালে আৰু ফৰ্মুলাটো এইটো ইউজ কৰিব নালাগে বেলেগ ফৰ্মুলা ইউজ কৰিবা এইটো মই এতিয়া বনাই দেখুৱাটো মোৰ সময় নাই মই ডাইৰেক্ট ইম্পৰ্টেণ্টটো দি আছোঁ আপোনালোকে যিটো টিচাৰ কোনোবাই টিউশ্যন লৈছে তেনেহ'লে এইটো বনাই শিকি ল'ব সেইটো শিকি ল'ব এনচাৰটো 62 মাধ্যক এটা শিকিব আৰু এটা প্ৰেক্টিছ টেষ্ট দি আছোঁ মই মাধ্যকৰ প্ৰেক্টিছ কৰিবা মাধ্যক 1 নম্বৰ কুৱেশ্যন 2 নম্বৰ কুৱেশ্যন এইটো ঠিক কৰা 1 নম্বৰ 2 নম্বৰ again 3 নম্বৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট এফ কেতিয়াবা এক্সামিনাৰে এক্স দি দিয়ে ইয়াত এক্স দি দিব কিন্তু একে হ'ব মেথডটো এতিয়া 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰো কৰিবা 4 নম্বৰটোও ইম্পৰ্টেণ্ট 4 নম্বৰ কৰিবা 5 নম্বৰ যদি সময় আছে তেনেহ'লে কৰি লওক প্ৰেক্টিছ সেইটোৱে ইম্পৰ্টেণ্ট 5 নম্বৰ তাৰপিছত বাদ দিয়া চ' ফ্ৰেণ্ডছ সেইটো পাহৰি নাযাব দেটছ ভেৰি 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 ইম্পৰ্টেণ্ট এবাৰ তেখেতে এইটোৱে দিছিলে এক্সাম্পল উদাহৰণ 8 উদাহৰণটো এক্স আৰু ৱাই ওলাব লাগে ভেৰি 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 ইম্পৰ্টেণ্ট এইটো ওলাই দিছে এইটো এক্সাম্পলটো কৰিব লাগে ইয়াত এনচাৰখিনি বনোৱা আছে এইটো গোটেইকেইটা বনাই ল'ব এতিয়া মাধ্যমাহে দিছিলে তেখেতে মাধ্যমা যদি বিশ্বাস নহয় মই পেপাৰ দেখুৱাই দি আছোঁ ফ্ৰেণ্ডছ চাব এইটো 2026ৰ পেপাৰ চাব ধুনীয়াকৈ চাব এইটো 3 মাৰ্কৰ আহিছে এক্সামত 2026ৰ 3 মাৰ্কৰ কিন্তু কুৱেশ্যনটো ছেম পেটাৰ্ণটো ছেম গোটেইকেইটা ছেম ইয়াত 28.5 এইটো কুৱেশ্যনত আছে আপোনালোকৰ এক্সাৰচাইজত এইটোও কৰি ল'ব মই এটা এক্সাম্পল দিলোঁ আপোনালোকে এইটো এক্সাম্পলটো চাইখিনি এইটো বনাই লওক ছেম একো বেলেগ নহয় এক্স আৰু ৱাইহে ভেলু ওলাব লাগে দেটছ ভেৰি 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 ইম্পৰ্টেণ্ট এতিয়া আপোনালোকে প্ৰেক্টিছ কৰিবা বহুলকটো এটা প্ৰেক্টিছ কৰিব লাগে আৰু এই ডাটাটো কৰিবা এইটো উদাহৰণ 5 ভেৰি ইম্পৰ্টেণ্ট এইটো এনেকুৱা চাৰ্কেল কৰি দিয়া উদাহৰণ 5 এইটো বনাব এইটোতো জাষ্ট এটা ডেমো উদাহৰণ তাৰপিছত আৰু প্ৰেক্টিছ কৰিব লাগিব সেইটো বনাইখিনি আপোনালোকে শিকি ল'ব কাৰণ ইয়াত উদাহৰণটো বনোৱা আছে যিহেতু বহুলকটো শিকিখিনি তাৰপিছত তলত এক্সাৰচাইজবিলাক আছে যেনেকৈ সেইটো এক্সাৰচাইজৰ এই 14.2ৰ কুৱেশ্যন নম্বৰ 1 সেইটো বনাব বহুলক ওলাব লাগে তাৰপিছত 14.2ৰ এইটো কুৱেশ্যন নম্বৰ 2 দেন কুৱেশ্যন নম্বৰ 3 এইটো বনাই ল'ব তাৰপিছত বাদ দিয়া এতিয়া আমাক আৰু এটা শিকিব লাগিব মাধ্যক শিকিলোঁ বহুলক শিকিলোঁ মাধ্যমা এতিয়া আপোনালোকে এই নাম্বাৰ যিটো দিয়া আছে এই উদাহৰণটো বনাব লাগিব যেনেকৈ মই এটা উদাহৰণ দি আছোঁ তেখেতে কেনেকৈ বনাইছে উদাহৰণটো হ'ল ইয়াত এটা বনাই দিছে এইটো নহয় এইটো বাদ দিয়া সেইটো এই কুৱেশ্যনখিনি দেটছ ভেৰি ইম্পৰ্টেণ্ট এইটো কেনেকৈ বনাইছে মেইন কুৱেশ্যনটো হ'ল এইটো চাব এইটো মেইন কুৱেশ্যন এনেকুৱা এটা ডাটা থাকিব এইটো এফ থাকিব ফ্ৰিকুৱেঞ্চি ছাত্ৰৰ সংখ্যা তাৰপিছত ইয়াক কেনেকৈ বনাব সেইটো এনচাৰখিনি ইয়াত বনাই দিছে তেখেতে এইটো মই দেখালোঁ অলপ আগত এইটো কুৱেশ্যনটো উঠাই এনচাৰটো ইয়াৰ পৰা বনালে হ'ল CF ওলাব লাগে CF ওলাইখিনি তাৰপিছত আপোনালোকে বনাই ল'ব মাধ্যমাৰ ইয়াত ফৰ্মুলাটো আছে বা টিচাৰ কোনোবাই টিউশ্যন কৰি আছে তাতে শিকিলে হ'ল বা মোবাইলত বহুত বনাই দিছে বহুতে টিচাৰ ইউটিউবত আছে মোৰ টাইম নাই যে মই এইটো গোটেইকেইটা শিকাই দিম ইয়াৰ কাৰণে ক'লোঁ যে এইটো আপোনালোকে ইয়াৰ পৰা বনাই লওক বা তাৰপিছত এইটো গোটেইকেইটা বনাইছে এইটো চাব এইটো বনোৱাৰ পিছত উদাহৰণ নম্বৰ 7 এইটোও বনাই ল'ব এক্সাম্পল নম্বৰ 7 মাধ্যমা এটা বনাব লাগিব আৰু তাৰপিছত কুৱেশ্যনৰ মই দি আছোঁ এটা দুটা কুৱেশ্যনত বনালে হ'ল এই প্ৰশ্ন 14.3ৰ কুৱেশ্যন নম্বৰ 1 বনাব কুৱেশ্যন নম্বৰ 2 এইটোতো আপোনালোকৰ আহিছে জানে আপোনালোকে এক্সামত এইটোৱে আহিছিল এইটোৱে 2026ৰ এইটোৱে তেখেতে দি দিছে এক্স আৰু ৱাইৰ ভেলু ওলাব লাগে এইটোৱে দিছে ইয়াৰ কাৰণে মই ক'লোঁ এইটো বনাই ল'ব 3 নম্বৰটো বনাব আকৌ 3 নম্বৰ
ইমান কষ্ট কৰাৰ পিছত আপোনালোকে 3 মাৰ্ক পাব তেনেহ'লে এই চেপ্টাৰটো শেষ হৈ গ'ল এই 3 নম্বৰ বনাৰ পিছত আমালোকে তিনিটাই শিকিলোঁ মাধ্যক শিকিলোঁ মাধ্যমা শিকিলোঁ আৰু এটা বহুলক শিকিলোঁ তেনেহ'লে এইটো শেষে হৈ গ'ল আৰু এটা XY শিকিলোঁ এইটো চাব এটা আপোনালোকে শিকিব মাধ্যক এটা শিকিব মাধ্যমা মাধ্যমা এটা শিকিব বহুলক আৰু এটা হ'ল XY আৰু এটা হ'ল সিঙ্গল F তেনেহ'লে কেইটা শিকিব লাগে এটা দুটা তিনিটা চাৰিটা পাঁচটা এইটো শিকিলে হ'ল 5টা মান শিকিলে হ'ল mean mood median and XY and again F or X এইটো 5টা শিকিলে আপোনালোকে 100% 3 মাৰ্ক পাব এটাও কৰি যদি প্ৰেক্টিছ কৰে তথাপিও 100% 3 মাৰ্কটো আহি গ'ল এতিয়া আমি জানো যে আমাৰ লাগে 14 মাৰ্ক ডিসক্ৰিপটিভ পেপাৰ 3 মাৰ্ক যদি আমাৰ ওচৰত আহি গ'ল তেনেহ'লে আমাৰ ওচৰত আৰু ৰৈ গ'ল 11 মাৰ্ক এতিয়া আমি কনষ্ট্ৰাকশন চেপ্টাৰটো কভাৰ কৰিম কনষ্ট্ৰাকশন এই চেপ্টাৰটো কভাৰ কৰিম কনষ্ট্ৰাকশন অংকনৰ চেপ্টাৰটো ইয়াৰ পৰা তেখেতে আকৌ 4 মাৰ্কৰ দিয়ে 100% 4 মাৰ্ক পাব ইয়াত কোনটো কৰিব লাগে ইয়াত উদাহৰণ এক্সাম্পল নম্বৰ 1 ৰ মই দি আছো একো চিন্তা কৰিব নালাগে মই দি আছো that's very important star mark এটো দি দিয়া star mark দি দিয়া star mark example number 1 star mark that's very important এটো বনাই লব star mark মই ইয়াত যেটো দিম এটোই আহিব এক্সামত 100% এতিয়া আপোনালোকে 100% আহিব জাস্ট বিশ্বাস কৰিব লাগে আপোনালোকে বিশ্বাস কৰা এক্সাম্পল নম্বৰ 2 that's very important বহুত কেইবাৰ এক্সামত আহিছে এতিয়া আমাৰ অনুসুনলি হেতু 2 নম্বৰটো কৰিবা 3 নম্বৰ কৰিবা তাৰ পিছত 4 নম্বৰটো কৰিবা 5 নম্বৰ কৰিবা 1 নম্বৰ বাদ দিয়া 2 3 4 5 6 নম্বৰ that's very important again and 7 নম্বৰ that very important again 6 7 গোটেই কেইটা হৈ গ'ল ইমানে কৰিলে হ'ল ইমানে 2 3 4 5 6 7 that's very important ইয়াত 7 আৰু ওপৰত দুটা 8 9 7 8 9 এই 9টা মানে 9টা মান কোশ্চেনটো কৰিলে আপোনালোকে 100% মই একদম গ্যাৰান্টি দি আছো 4 মাৰ্ক পাব গ্যাৰান্টি 100% আপোনালোকে এটো একো অসুবিধা নহব 4 মাৰ্ক পাব ইয়াৰ আগতে মই কভাৰ কৰিলো 3 মাৰ্ক এতিয়া কভাৰ কৰিলো 4 মাৰ্ক আমাৰ কিমান হৈ গ'ল 7 মাৰ্ক 7 আৰু আপোনালোকে ম্যাথছটো জানে 14 মাৰ্কৰ ভিতৰ 7 মাৰ্ক আমালোকে পাই গলো এতিয়া আৰু 7 মাৰ্কৰ কষ্ট কৰিব লাগে এতিয়া 7 মাৰ্কৰ ভিতৰত আৰু এটা চেপ্টাৰ কভাৰ কৰিম এতিয়াতো সময় নাই আৰু এটা ভিডিও আৰু দিম এটা ভিডিও আপোনালোকে অপেক্ষা কৰি থাকা এটা ভিডিও মানে আজি দিম কমেন্ট কৰিলে হ'ল কেতিয়া লাগে ভিডিওটো মানে তাতে মই চেপ্টাৰ কভাৰ কৰিম probability প্ৰায়িকতা বুলি কও তাতে আপোনালোকে পাব 3 মাৰ্ক আকৌ একটা চেপ্টাৰ কভাৰ কৰিম AP arithmetic progress chapter 5 তাতে আপোনালোকে পাব 3 মাৰ্ক তেনেহলে কেই মাৰ্ক হৈ গ'ল 6 মাৰ্ক মই MCQ বাদ দি কিন্তু কাউন্ট কৰি আছো গম পাইছা MCQ বাদ দি মই জাস্ট ডেসক্ৰিপটিভ পেপাৰটো মই ডিসকাস কৰি আছো ডেসক্ৰিপটিভ পেপাৰত বহুত কেইজন ফেল কৰিছে এবাৰ তেনেহলে 3 মাৰ্ক আমাৰ হেই চেপ্টাৰ probability দিব আৰু 3 মাৰ্ক আমাৰ arithmetic progress দিব 6 মাৰ্ক তেনেহলে আৰু 1 মাৰ্ক হে লাগে নহয় জানো মই অলপ আগত কৰো 14 মাৰ্কৰ ভিতৰত 7 মাৰ্ক মই অলৰেডি দি দিলো 7 মাৰ্ক দি দিলো তেনেহলে আমাৰ উচৰত আৰু 7 মাৰ্ক হে উঠাব লাগে 7 মাৰ্কৰ ভিতৰত মই আকৌ কলো যে 6 মাৰ্ক আকৌ দুটা চেপ্টাৰ কভাৰ কৰিম তাৰ পিছত মই চেপ্টাৰ 13 আৰু জিওমেট্ৰি হেতু দি দিম তেনেহলে 14 মাৰ্ক নহয় আপোনালোকে 25 মাৰ্ক লৈ আহিবা এনেকা মই দিম 5 মাৰ্কৰ ওপৰৰ মই দি দিম এতিয়া কষ্টটো আপোনালোকে কৰিব লাগিব নহয় জানো সো very important কৰি লওক কিবা সুবিধা হলে আৰু বহুত ষ্টুডেন্টে চাই থাকে কিন্তু লাইক নকৰে কমেন্ট নকৰে শেয়ারও নকৰে সাবস্ক্ৰাইবও নকৰে একো নকৰে এটো আমাক বহুত বেয়া লাগে ইয়াৰ কাৰণে মই কলো যে আপোনালোকৰ গুৰু দক্ষিণাৰ নিচিনা এটা জাস্ট কলো এটো লাইক শেয়ার আৰু সাবস্ক্ৰাইব কৰি দিয়ক কমেন্ট নিজৰ ইচ্ছা কিবা সুবিধা হলে কমেন্ট কৰিলে হল তো এতিয়া মই চাই আছো কিমান ষ্টুডেন্টে দেখিলে আৰু কিমান জনে আমাৰ সাবস্ক্ৰাইব কৰিব আৰু কিমান জনে লাইক কৰি আছে এটো মই চাম তেনেহলে মই আপোনালোকৰ হেল্প কৰিম যদি বেছি হয় লাইক আৰু সাবস্ক্ৰাইব তেনেহলে মই জানো লাইক কৰিলে হল মই তেনেহলে ভাবো লাইক কৰিলে মানে ভিডিওটো ভাল লাগিছে আকৌ আমাক দিব লাগিব হয় না